পিঠিৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটিবলৈ লৈছোঁ। আগফালৰ ছাইডটোৰ কাৰণে মই 1 ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এতিয়া মই পিঠিৰ ছাইডটো দিয়ে দেখিছেনে আগফালৰ শ্বেপটো মই আঁকি ল'ম। আঁকি হোৱাৰ পাছত এতিয়া আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। আৰ্মহোল আছিলে 5.5 ইঞ্চি আৰু দেখিছেনে কেনেকৈ মই আৰ্মহোলৰ শ্বেপটো মিলাই লৈছোঁ। এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। এতিয়া ডিঙিৰ জোখটো লৈছোঁ। ডিঙিৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি ৰাখিছোঁ। 6 ইঞ্চিতকৈ বেছি কাটি নিদিব। যদি 6 ইঞ্চিতকৈ বেছি কাটি দিয়ে তেতিয়া ব্লাউজটো বহুত বেছি কাট খাই যাব, দেখিবলৈ বেয়া লাগিব। আৰু বেল্টৰ কাৰণে দেখিছেনে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু বেল্টৰ শ্বেপটো দিবৰ কাৰণে ওপৰৰ ফালে দেখিছেনে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 1 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ সেইটো আপোনালোকে 1/2 ইঞ্চিও ৰাখিব পাৰে শ্বেপটো দিবৰ কাৰণে। বেল্টৰ শ্বেপটো মই এতিয়া দি ল'লোঁ আৰু ব্ৰা কাটটোৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া গোটেইকেইটা বিন্দু লগ লগাই মই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। আগফালৰ ছাইডটো কাটি হোৱাৰ পাছত এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে মই ব্ৰা কাটৰ শ্বেপটো কাগজ এখনত আকৌ আঁকি লৈছোঁ। আঁকি হোৱাৰ পাছত এইফালে 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্ৰা কাটৰ শ্বেপটো এতিয়া মিলাই লৈছোঁ। শ্বেপটো দিওঁতে অকণমান ওপৰৰ পৰা এনেকৈ মিলাই দিব। দেখিছেনে মই কেনেকৈ দিছোঁ। ওপৰৰ ফালে 1/2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 1/2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। শ্বেপটো দি হোৱাৰ পাছত এতিয়া একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আকৌ মই শ্বেপটো মিলাই ল'ম। নতুনকৈ ব্লাউজ চিলাবলৈ শিকি থকাসকলে ব্লাউজটো এবাৰ এনেকৈ কাটি চিলাই চাবচোন, সকলোৱে চিলাব পাৰিব। দেখিছেনে মই ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ দি ল'লোঁ। এই 1/2 ইঞ্চি দূৰত্বত যে মই এটা বিন্দু দিছোঁ তাতেই চিলনিটো মাৰিব লাগিব।